নমস্কাৰ কুহিপাত সায়েন্সলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি অধ্যায় 3ৰ 3.3 নং অনুশীলনটো কৰিবলৈ গৈ আছো। আগন্তুক ক্লাছলৈকে আমি 3.2 লৈকে শেষ কৰিছো। আজি 3.3 আৰম্ভ কৰিম আৰু যোৱা ক্লাছতে মই কৈছিলো যে আজিৰ সেশনটো বহুত বেছি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। কাৰণ ইতিমধ্যে আমি সমীকৰণ বনাইছো, সমীকৰণ বিলাকৰ সমাধান জাস্ট কৰিছো ৰৈখিকভাৱে, মানে আমি x আৰু y ৰ মানকেইটা উলিয়াই আমি গ্ৰাফত আঁকিছো, আঁকি পেলাই আমি য'ত কটাকটি কৰে সেই বিন্দুটোৰ যিটো x স্থানাংক হ'ব এইটো x ৰ মান, y স্থানাংক যিটো হ'ব y ৰ মান, এইটো তেনেকুৱা ধৰণে আমি কৰিছো। প্ৰচেছটো বৰ এটা লেংৰি প্ৰচেছ হয়। পৰীক্ষাত যদি তোমালোকে যিকোনো ইকুৱেশ্যন এটা সেই পদ্ধতিৰে কৰিবলৈ যোৱা বহুত সময় যাব আৰু ক'ৰবাত নহয় ক'ৰবাত আমাৰ ভুল হৈ যাব পাৰে। সেইকাৰণে এই সমস্যাবিলাক সমাধান কৰাৰ বাবে আমাৰ হাতত বিভিন্ন ধৰণৰ পদ্ধতি আছে। এটা পদ্ধতি প্ৰতিস্থাপন পদ্ধতি, এটা অপনয়ন পদ্ধতি, তাৰপিছত বজ্ৰগুণন পদ্ধতি, এনেকুৱা ধৰণে আমি বিভিন্ন ধৰণৰ পদ্ধতি পাম। আৰু সেই কাৰণে তাৰ প্ৰথম যিটো পদ্ধতি আছে প্ৰতিস্থাপন পদ্ধতি, সেই পদ্ধতিটো আমি তন্নতন্নকৈ শিকিবলৈ ওলাইছো। ইয়াৰ পাছত যিবিলাক পদ্ধতি আছে অপনয়ন পদ্ধতি, বজ্ৰগুণন, সেইবিলাক পদ্ধতি আমি বেলেগ বেলেগ অনুশীলনী 3.3 প্ৰতিস্থাপন পদ্ধতি, 3.4 অপনয়ন পদ্ধতি, তাৰপিছত আমি তিৰ্যক গুণন বা বজ্ৰগুণন পদ্ধতি, এই পদ্ধতিবিলাক পঢ়িম। গোটেইখিনি পদ্ধতি পঢ়ি উঠাৰ পিছত তোমালোকৰ কোনো ধৰা বন্ধা নাথাকে যে এই কুৱেশ্যনটো প্ৰতিস্থাপনত কৰিব লাগিব, এই কুৱেশ্যনটো অপনয়নত কৰিব লাগিব, এনেকুৱা ধৰণৰ কোনো ধৰা বন্ধা নাথাকে। যিহেতু আমি 3.3 নং অনুশীলনী পঢ়িম, ইয়াত আমি গোটেইখিনি প্ৰশ্ন উত্তৰ প্ৰতিস্থাপন পদ্ধতিত সমাধান কৰিম। কিন্তু যেতিয়া পৰীক্ষাৰ প্ৰশ্ন কাকতত প্ৰশ্নটো আহিব, যে সানমিহলিকৈ যেতিয়া প্ৰশ্নবিলাক থাকিব, তেতিয়াতো কৈ নিদিয়ে যে প্ৰতিস্থাপন পদ্ধতিত আছে, এইটো অনুশীলনী 3.3 আছিল, গতিকে এইটো তুমি প্ৰতিস্থাপন পদ্ধতিত কৰিব লাগিব। তেনেকুৱা ধৰণৰ কিবা ধৰাবন্ধা থাকিব নেকি? একো তোমালোকৰ হাতত তেনেকুৱা ধৰণৰ ধৰাবন্ধা নাথাকে। সেইকাৰণে এটা অপেন এণ্ড পাবা তোমালোকে যে তেনেকুৱা ধৰণৰ যদি কুৱেশ্যন আহে পৰীক্ষাৰ প্ৰশ্ন কাকতত যিকোনো ধৰণৰ সমীকৰণ সমাধান কৰাৰ ক্ষেত্ৰত, তোমালোকে হয়তো প্ৰতিস্থাপন পদ্ধতি, নহয়তো অপনয়ন পদ্ধতি, নহয়তো তিৰ্যক গুণন পদ্ধতি, যিটো সহজ পোৱা সেইটোত কৰিবা। বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে অপনয়ন পদ্ধতিটো আটাইতকৈ সহজ পায় আৰু তেওঁলোকে অপনয়ন পদ্ধতিতে প্ৰশ্ন উত্তৰবিলাক সমাধান কৰে। এতিয়া তোমালোকৰ কথা, তোমালোকে প্ৰতিস্থাপনো মানে আটাইতকৈ সহজ পাব পাৰা, অপনয়নো সহজ পাব পাৰা, তোমালোকে যোনটো সহজ পোৱা কোনটোত কৰিবা। গতিকে আমি আজি প্ৰতিস্থাপন পদ্ধতি পঢ়িম। প্ৰতিস্থাপন পদ্ধতিৰ ফাৰ্ষ্ট কুৱেশ্যনটো কৰিম 3.3 1 নম্বৰ কুৱেশ্যনৰ পৰা। ঠিক আছে, অনুশীলনী 3.3 আমি আৰম্ভ কৰিবলৈ গৈ আছো। ফাৰ্ষ্ট কুৱেশ্যন, প্ৰতিস্থাপন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণযোৰ সমাধান কৰা। এটা কথা হ'ল, প্ৰতিস্থাপন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণযোৰ সমাধান কৰা বুলি কৈছে। যদি ধৰি দিয়ে যে প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰা, তেতিয়া আমি কিন্তু প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিব লাগিব। যদি ধৰি নিদিয়ে সেইটো বেলেগ কথা। ধৰি যদি দিয়ে প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰা, আমি এই পদ্ধতিৰে কৰিব লাগিব। কিন্তু পিছত যদি তোমালোকে গোটেইখিনি পদ্ধতি পঢ়াৰ পিছত অকণমান সহজ পোৱা, সেইটোত কৰিবা। তো ফাৰ্ষ্ট আছে x + y = 14 আৰু x - y = 4। x + y আমি 3.3 1 আৰু 1 টো কৰিব লাগিব। x + y = 14 আৰু x - y = 4। x + y = 14 আৰু x - y = 4। গতিকে চোৱা, ইয়াত দুটা ইকুৱেশ্যন তোমালোকক দিয়া থাকিব। নাম্বাৰিং কৰি ল'বা। প্ৰথমতে এইটো ইকুৱেশ্যন 1 নম্বৰ বুলি দিবা, তাৰপিছত এইটো ইকুৱেশ্যন 2 নম্বৰ বুলি দিবা। প্ৰথম ইকুৱেশ্যনটো দিয়া আছে, লিখি ল'বা এবাৰ। 1 implies, এইটো প্ৰতিস্থাপন পদ্ধতি একদম ধুনীয়াকৈ লাহে লাহে চাই যাবা। x + y = 14। এই ইকুৱেশ্যনটোৰ পৰা হয়তো তুমি x নতুবা y ৰ মানটো অকলশৰীয়াকৈ উলিয়াই লোৱা। কি কৈছো মই? আইদাৰ x অৰ y, হয়তো x নতুবা y। গতিকে যদি x ৰ উলিওৱা, কেনেকৈ উলিয়াই ল'ব লাগিব? x = কিমান হ'ব? ইয়াত 14 আছে, প্লাছ y টো এইফালে আহিলে কি হ'ব? -y হ'ব। সেইটোক আমি অলৰেডি দুটা ইকুৱেশ্যন গৈছে, ইয়াক আমি 3 বুলি নামাকৰণ কৰিম। ঠিক আছে, গতিকে x ৰ ভেলু আমি কিমান পাই গ'লো? 14 - y। x ৰ ভেলু আমি কিমান পাই গ'লো? 14 - y। এই x ৰ ভেলুটো আমি ক'ত বহুৱাই দিম? 1 নম্বৰ ইকুৱেশ্যনৰ পৰা আমি x ৰ ভেলুটো উলিয়ালো, এই 2 নম্বৰ ইকুৱেশ্যনত বহুৱাই দিম। 2 নম্বৰ ইকুৱেশ্যনত য'ত x আছে তাৰ জেগাত আমি বহুৱাই দিম এই x ৰ ভেলুটো কিমান? 14 - y। এতেকে x ৰ মান, এইখিনি লিখিব লাগিব, লিখাখিনি চাই লোৱা কেনেকৈ লিখিম। x ৰ মান 2 নং সমীকৰণত বহুৱাই পাওঁ যে 2 নং সমীকৰণ এইটো, x - y = 4। গতিকে এই x ৰ জেগাত কি বহাই দিয়া? এই মানটো বহুৱাই দিয়া। কিমান পাইছিলো? 14 - y। x ৰ জেগাত 14 - y, অলৰেডি এটা -y আছে, -y = 4। বুজি নিশ্চয় পাইছা? তাৰপিছত ব্ৰেকেটটো ভাঙা, 14 - y
ইজ ইকুৱেল টু 4 গতিকে কিমান পালো 14 -y দুটা y আছে গতিকে -2y ইজ ইকুৱেল টু 4 তাৰ পৰা তুমি y ৰ ভ্যালুটো উলিয়াই ল'ব পাৰিবা -2y ইজ ইকুৱেল টু এইফালে 4 আছে প্লাছ 14 টো এইফালে আহিলে কিমান হ'ব -14 -2y ইজ ইকুৱেল টু কিমান হ'ব 14 ৰ 4 গ'লে 10 ডাঙৰটো মাইনাছ -10 তো এইফালে মাইনাছ মাইনাছ কেনচেল যাব y ইজ ইকুৱেল টু 10/2 5 গতিকে y ৰ ভ্যালু কিমান পালো আমি 5 পাইছানে বুজি y ৰ ভ্যালু কিমান পালো 5 এতেকে y ৰ মান ক'ত বহুৱাই দিম এবাৰ x ৰ মানটো লাগে x টো অকলশৰীয়াকৈ ক'ত উলিয়াই থোৱা আছে 3 টো উলিয়াই থোৱা আছে তোমাৰ এতিয়া নিজৰ কথা তুমি 1 তো বহুৱাব পাৰা 2 তো বহুৱাব পাৰা 3 তো বহুৱাব পাৰা ঠিক আছে য'ত বহু ইচ্ছা ত'ত বহুৱাই x ৰ ভ্যালুটো উলিয়াই দিয়া y ৰ মান মই 3 তে বহুৱাই দিও দিয়াচোন 3 ত বহুৱাই পাও যে y ৰ মান 3 ত বহুৱাই পাও যে x ইজ ইকুৱেল টু কিমান 14 মাইনাছ y ৰ জাগাত কিমান বহাম 5 বহাম 14 ৰ পৰা 5 গ'লে তাৰ মান হৈ যাব 9 হেন্স x ইজ ইকুৱেল টু 9 y ইজ ইকুৱেল টু কিমান 4 পাইছা বুজি এই পদ্ধতিটোকে কয় প্ৰতিস্থাপন পদ্ধতি তুমি ভাবিব পাৰা যে সদায় x ৰ ভ্যালু উলাব লাগিব নেকি নহয় y ৰ ভ্যালু উলিয়াই তুমি কৰিব পাৰা নেক্সট কোৱেশ্চনলৈকে আমি নেক্সট 1 নম্বৰ কোৱেশ্চন কৰিলো 2 number question. So s minus t is equal to 3. S by 3 plus t by 2 is equal to 6. S minus t is equal to 3. S minus t is equal to 3. S by 3 plus t by 2 is equal to 6. S by 3 plus t by 2 is equal to 6. ঠিক আছে গতিকে এইটো আমি 1 নম্বৰ ইকুৱেশ্যন দিও 2 নম্বৰ ইকুৱেশ্যনটোক মই অকনমান বনাই ল'ব পাৰো চোৱা কেনেকে 3 আৰু 2 ৰ এলচিএম কিমান 6 হয় না গতিকে আমি গোটেইকেইটাক 6 ৰে পূৰণ কৰি ল'ব পাৰো 6 into s by 3 plus 6 into t by 2 is equal to 6 into 6 3 ৰে 6 দুইবাৰ 2 ৰে 6 তিনিবাৰ তো আমি লিখিব পাৰো twice s plus 3t is equal to 36 এইটোক আমি 2 নম্বৰ ইকুৱেশ্যনেৰে নামাকৰণ কৰিব পাৰো গতিকে 1 নম্বৰ ইকুৱেশ্যনৰ পৰা s ৰ ভ্যালু তুমি উলিয়াই লোৱা s minus t is equal to 3 আছিলে তাৰ পৰা যদি s ৰ ভ্যালু উলিয়াই লোৱা s is equal to কিমান হ'ব 3 plus t এটোকে আমি 3 নম্বৰ নামেৰে নামাকৰণ কৰিলো ঠিক আছে এতেকে s ৰ মান 2 নং সমীকৰণত বহুৱাই পাও যে গতিকে s ৰ মানটো ক'ত বহুৱাই দিম 2 নং সমীকৰণত আমি বহুৱাই দিম 2 নং সমীকৰণত 2 into s ৰ জাগাত কিমান লিখিম 3 plus t plus 3t is equal to কিমান 36 এইফালে সলভ কৰি দিয়া চোৱা 2 ৰে 3 plus t দুইটাকে পূৰণ হৈ যায় 2 3 গুণ 6 plus 2 into t 2t ঠিক আছে plus 3t is equal to কিমান 36 হৈ গ'ল তো t plus t কিমান হ'ব এইফালে 6 plus 2 plus 3t 5t is equal to 36 5t plus 6 এইফালে গ'লে কিমান হ'ব -6 36 -6 5t is equal to 36 ৰ পৰা 6 গ'লে 30 t ৰ ভ্যালু কিমান হ'ব 5 আৰু t পূৰণ হৈ আছে এইফালে আহিলে হৰণ t is equal to 30/5 পাছেৰে 36 টাইমছ ঠিক আছে গতিকে t ৰ মান কিমান পাই গ'লো আমি 6 এই t ৰ মানটো 3 নং সমীকৰণত যদি বহুৱাই দিও কাৰ মান পাম s ৰ মান এতেকে t ৰ মান 3 নং সমীকৰণত বহুৱাই পাও 3 নং সমীকৰণত বহুৱাই পাও s is equal to 3 plus t ৰ জাগাত 6 3 plus 6 9 hence s is equal to 9 t is equal to 6 হৈ গ'ল একদম ইজি যদি লিখিব লাগে লিখি লোৱা পজ কৰি পেলাই ভিডিওটো আৰু যদি স্ক্ৰিনশ্বট ল'ব লগা আছে ধুনীয়াকৈ এটা স্ক্ৰিনশ্বট লৈ লোৱা 1 and 2 হ'ল 3 টো হোমৱৰ্ক কৰিবা 4 টো কৰি দিছো বহুতে 4 টো টান পায় কাৰণ দশমিকত থকাৰ কাৰণে বহুতে সমস্যা পায় গতিকে 4 টো কৰি দিছো বাকি কেটা সলভ কৰিব পাৰিবা যদি ৰুটটো লাগে ৰুটটোৰো কৰি দিম 4 টো কি আছে
0.2 x plus 0.3 y is equal to 1.3 এইটো এটা ইকুৱেশ্যন এগেইন এটা ইকুৱেশ্যন আছে 0.4x plus 0.5y 0.4x plus 0.5y is equal to কিমান আছে এফালে 2.3 দুটা ইকুৱেশ্যন আছে ইয়াক আমি নাম্বাৰ দিলো 1 ইয়াক নাম্বাৰিং কৰিলো 2 1 নাম্বাৰ ইকুৱেশ্যনটোৰ পৰা কি হ'ব x ৰ ভ্যালুটো উলিয়াই লোৱা is equal to 1.3 plus to এফালে নিলে minus 0.3y x ৰ ভ্যালু কিমান হ'ব 1.3 minus 0.3y divided by 0.2 এইটো পালো আমি x ৰ মান এই x ৰ মানটো আমি বহুৱাই দিম 2 নম্বৰ ইকুৱেশ্যনত বুজি পাইছানে hence x ৰ মান 2 নং সমীকৰণত বহুৱাই পাও যে য'ত য'ত x আছে তাৰ জায়গাত তুমি এই গোটেই মানখিনি বহাই দিব লাগিব দেখিছানে 1.3 minus 0.3y divided by 2 এই গোটেই মানখিনি বহাই দিব লাগিব য'ত য'ত x আছে hence 0.4 into x ৰ জায়গাত এই গোটেইখিনি বহাই দিয়া 1.3 minus 0.3y divided by 2 plus 0.5y is equal to 2.3 যদি অকণমান তুমি ভালকে লক্ষ্য কৰা এইটো কিমান হ'ব এই দুইটোৰে ইয়াক কাটা কাটি যাব তুমি দুইটোৰে 0.4ক কিমান বাৰ যাব এই দুইটোৰে 0.4ক 0.2 বাৰ যাব কিন্তু এটা কাম কৰিব পাৰিবা তুমি যেহেতু চোৱা গোটেইকেইটাৰ আগত দশমিক আছে এই দশমিককেইটা নাই বুলি লিখি ল'ব পাৰা তুমি বুজি পাইছানে তো আমি এটা কাম কৰিব পাৰো এই যে গোটেইকেইটাৰ আগত দশমিক আছে তুমি দশমিক থাকিলেও কৰিব পাৰা কিন্তু অকণমান টান পাবা বেছিকে সেইকাৰণে দশমিককেইটা নাই বুলি যদি তুমি সলভ কৰা মানে এইটো যদি তুমি ভাবা 13 minus 3y divided by 2 যেহেতু গোটেইকেইটাৰ আগত দশমিক আছে এইটো 2x plus 3y এনেকে আমি লিখি ল'ব পাৰো বুজি পাইছানে যেহেতু এটা এক ঘৰৰ আগত দশমিক আছে গোটেইকেইটা বুজি পাইছা সো আমি ইজি কৰি ল'ব পাৰো অলপ গতিকে আমি এনেকে লিখিব পাৰো x x ৰ মান যদি 2 নং ইকুৱেশ্যনত বহোৱা তুমি দশমিকটো নাই বুলি ভাবি কৰি যোৱা দশমিকটো নাই বুলি ভাবি কৰি যোৱা কিমান আছে 4 into x ৰ জায়গাত এইখিনি বহাই দিয়া 13 minus 3y divided by দশমিকটো নাই বুলি 2 বুলি বহাই দিয়া ঠিক আছে প্লাস 0.5 ৰ জায়গাত অনলি 5y বুলি লিখা ঠিক আছে অনলি কি বুলি লিখা 5y is equal to 23 দশমিকটো নাই বুলি ভাবি লৈছো তুমি দশমিকটো থাকি পেলাইও কৰিব পাৰা 2 ৰে 4ক দুইবাৰ ক্যালকুলেশনত ইজি কৰি লৈছো অলপ 13 2 26 2 3 6y plus 5y is equal to 23 26 টো হেফালে গুচি যাব হেফালে গলে -3 হ'ব হেফালে থাকি গল -y 6x 6y ৰ পৰা 5y গলে y ডাঙৰটোত মাইনাস আছে -y 23 26 -3 hence দুফালে মাইনাস আছে y ৰ ভ্যালু কিমান হল 3 হল ঠিক আছে y ৰ মানটো আমি ক'ত বহাই দিম এই 3 নং সমীকৰণত বহাই দিম 3 নং সমীকৰণত দশমিক কেইটা নাই বুলি ভাবিব এতেকে y ৰ মান 3 নং সমীকৰণত বহুৱাই পাও যে 3 নং সমীকৰণত কি আছে x is equal to 1.3 আছিলে 13 বুলি ভাবা ঠিক আছে 3 0.3 আছিলে 3 বুলি ভাবা 3 into y ৰ জায়গাত কিমান আছিলে 3 divided by 2 13 minus 3 3 গুণ 9 13 9 গল কিমান 4 4 ৰে 2 2 ৰে 4 2 বাৰ ঠিক আছে hence x is equal to 2 y is equal to 3 যদি তোমালোকে অলপ টান পোৱা এটা কাম কৰিবা এইখিনি এনেকে লিখিবা 0.2x ৰ জায়গাত 2x বুলি লিখিবা এইখিনি 1.3 জায়গাত 13 বুলি লিখিবা আৰু এইটো 3y বুলি লিখিবা ঠিক আছে এনেকেও লিখিব পাৰা দশমিক কিটা নিলিখিলেও হ'ব দশমিক থাকিবলেও কৰিব পাৰা প্ৰবলেম পাব পাৰা এইকাৰণে নথকা কৰি দিছো 13 minus 3y divided by 2 এনেকে কৰিব পাৰা দশমিক যেটো আছে দশমিক এক ঘৰ আগত আছে গোটেইখিনি আমি উঠাই লৈছো ঠিক আছে 4 হৈ গল 5 to চোৱা এটা √2x plus √3y is equal to 0 5 number question next is √3x minus √8y is equal to 0 দুটা ইকুৱেশ্যন দিয়া আছে ফার্স্ট এন্ড সেকেন্ড ফার্স্ট ইকুৱেশ্যনটোত কি দিছে চোৱা √2x
প্লাছ √3y ইজ ইকুৱেল টু 0। ইয়াৰ পৰা তুমি এক্সৰ ভেলুটো উলিয়াই লোৱা। √2x ইজ ইকুৱেল টু মাইনাছ √3y। এক্স কিমান হ'ব? এক্স হ'ব মাইনাছ √3y ডিভাইডেড বাই √2। এইটো হ'ল তোমাৰ এক্সৰ ভেলু। ঠিক আছে, এইটো হ'ব তোমাৰ এক্সৰ ভেলু কিমান হ'ল? মাইনাছ √3 বাই √2 ইনটু y। ঠিক আছে, এইটো আমি 3 নম্বৰ বুলি ইকুৱেশ্যন এটা দি থৈ দিওঁ। হেন্স এক্সৰ মান 2 নং সমীকৰণত বহুৱাই পাওঁ যে বহুৱাই দিয়া 2 নং সমীকৰণত কিমান আছে? √3 ইনটু এক্স। √3 ইনটু এক্সৰ জেগাত এই গোটেইখিনি মাইনাছ √3y বাই √2 হৈ গ'ল। মাইনাছ √8y ইজ ইকুৱেল টু 0। এতিয়া √3 ইনটু √3 মানে কিমান? 3 আগত মাইনাছ থাকিব ডিভাইডেড বাই √2 y ইজ ইকুৱেল টু এইফালে কিমান হৈ গ'ল? √8y। ঠিক আছে, √8y, চৰি সেইফালে নিব নালাগে, ইয়াতে থাকি যাব √8y মাইনাছ √8y ইজ ইকুৱেল টু কিমান হ'ব? 0। তো চোৱা এইফালে y দুটা আছে। ঠিক আছে, তো y আমি কমন ল'ব পাৰিম। y ৰ ভেলু আমি কমন লৈ পেলাই ভিতৰত কি থাকিব? মাইনাছ 3 বাই √2 মাইনাছ √8 ইজ ইকুৱেল টু 0। তো ভাবি চোৱাচোন, y লগত এইখিনি পূৰণ হৈ আছে, এইফালে নিলে কি হ'ব? 0 লগত হৰণ হ'ব। যিকোনো সংখ্যাৰে 0 হৰণ কৰিলে তাৰ ভেলু আল্টিমেটলি কিমান পাই যাওঁ? 0 পাই যাওঁ। বুজি পাইছানে? মানে y ৰ ভেলু আল্টিমেটলি কিমান হৈ যাব? ঘূৰি পকি 0 হৈ যাব। হেন্স y ৰ মানটো ইয়াত বহাই দিলে কিমান হ'ব? x ৰ মান পাম। y ৰ মান 3 নং সমীকৰণত বহুৱাই পাওঁ x কি আছিলে? x ইজ ইকুৱেল টু মাইনাছ √3 ইনটু y আছিলে। y ৰ জেগাত কিমান? 0 ডিভাইডেড বাই √2। ওপৰত 0 হৈ গ'ল, তলত √2 আল্টিমেটলি 0। হেন্স x ইজ ইকুৱেল টু 0, y ইজ ইকুৱেল টু 0 হৈ গ'ল। ঠিক আছে, 1 নম্বৰৰ আমি 1 2 এনেকে কৰিলোঁ। 1 কৰিলোঁ, 2 কৰিলোঁ, 4 কৰিলোঁ, 5 কৰিলোঁ, 6 তোমালোকক হোমৱৰ্ক দি দিলোঁ। 6 তোমালোকক হোমৱৰ্ক দি দিলোঁ। ঠিক আছে, তে 2 নম্বৰ কুৱেশ্যনটো দিছে, দুটা ইকুৱেশ্যন দিছে, দি পেলাই তাক সমাধান কৰিব দিছে x আৰু y, কৰি পেলাই m ৰ মান উলিয়াব দিছে। গতিকে প্ৰথমতে মই সমীকৰণ দুটা সমাধান কৰি দিছোঁ। 2 নম্বৰ কুৱেশ্যন, 2x plus 3y is equal to 11। প্ৰথম ইকুৱেশ্যন দিছে 2x plus 3y is equal to 11, and second ইকুৱেশ্যনটো তোমালোকক দিয়া আছে 2x minus 4y, 2x minus 4y is equal to কিমান দিছে? -24। আৰু ইয়াৰ পৰা তোমাক উলিয়াব দিছে m ৰ ভেলু যদি y is equal to mx plus 3 হয়। Find the value of m, এনেকে দিছে যে find the value of m, মানে m ৰ ভেলু উলিওৱা, m ৰ মান উলিওৱা যদি y is equal to if, মানে যদি y is equal to mx plus 3 হয়। এইখিনি পিছৰ কথা, আগতে এই দুটা সলভ কৰি লওঁ। সো এই ইকুৱেশ্যনটো অকণমান ছুটি কৰি ল'ব পাৰি নেকি? এইটোতো 1 নম্বৰ বুলি দি দিলোঁ। চোৱা, ইয়াত 2ৰে তোমাৰ 2ক যাব, মানে x হ'ব, মাইনাছ 2ৰে 4ক যাব 2 বাৰ, 2y ইকুৱেল টু 2ৰে 24ক -12। ঠিক আছে, তো এইটো 2 নম্বৰ ইকুৱেশ্যন। আমি এটা কাম কৰোঁ দিয়া এইবাৰ। এইবাৰ আমি ওপৰৰ ইকুৱেশ্যনটো লোৱাৰ পৰা তলৰ ইকুৱেশ্যনটো লওঁ। ওপৰৰ ইকুৱেশ্যনটো লোৱাৰ সলনি এইকাৰণে তলৰটো ল'ম, অলপ ইজি হ'ব। চোৱা, ইয়াত 2 ইনটু x হৈ আছে, যেতিয়া আমি x ৰ ভেলু উলিয়াম তাত ওপৰত যিমানখিনি নাথাকক কিয় ডিভাইডেড বাই 2 আহিব, দেখিছানে? কিন্তু ইয়াত অকল x আছে, গতিকে ওপৰৰ যিটো প্ৰব্লেম হ'ব তলত সেই প্ৰব্লেমটো নহয়। চ' আমি এনেকে লিখিব পাৰিম, 2 নম্বৰ ইকুৱেশ্যনটো আমি এতিয়া ল'ম যে 2 implies x minus 2y is equal to -12 আছিলে, তাৰ পৰা আমি x ৰ ভেলুটো লৈ ল'ম কিমান? -12 প্লাছ 2y। ঠিক আছে, x ৰ ভেলু আমি কিমান পালোঁ? -12 প্লাছ 2y। এইটো আমি 3 নম্বৰ ইকুৱেশ্যন দিলোঁ। হেন্স x ৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ 1 নং সমীকৰণত বহুৱাই পাওঁ 2 ইনটু x ৰ জেগাত বহুৱাই দিয়া এই গোটেইখিনি -12 প্লাছ 2y
প্লাস 3y ইজ ইকুয়াল টু কিমান 11 12 দুগুণ 24 মাইনাস 12 2 প্লাস 2 2 into 2 4y plus 7 3y is equal to 11 4 3 7 7y 11 এফালে minus 24 to এফালে গলে কিমান হ'ব plus 24 গতিকে চোৱা এফালে সমান চিনৰ বাওফালে থাকি গল 7y আৰু এফালে 35 লাগে আমাক y ৰ মান 7 into y y এফালে আহিলে 35/7 হাতেৰে 32 5 বাৰ ঠিক আছে হাতেৰে 32 5 বাৰ হেন্স আমি y ৰ ভ্যালু পাই গলো 5 এতেকে y ৰ মান কত বহুৱাই দিম y ৰ মানটো আমি 3 নং সমীকৰণত বা 1 বা 2 যিকোনো এটাত বহাই দিলে কাৰ মান ওলাই যাব x ৰ মান ওলাই যাব ইমান কেটা অংকতটো আমি 3 তে বহুৱাই আছিল y ৰ মানটো এবাৰ আমি 1 ত বহুৱাই দিয়াচোন ওলাই নে নাই চাও y ৰ মান 1 ত বহুৱাই পাও যে এবিলাক মানে কোনো ধৰণৰ ধৰা বন্ধা নিয়ম নাই যে তুমি 1 তে বহাব লাগিব সদায় 2 তে বহাব লাগিব সেইকাৰণে মই বেলেগ বেলেগ তোমালোক এক্সপেৰিমেন্ট কৰি দি আছো 2x plus 3 into y জাগাত 5 is equal to 11 2x plus 5 3 15 is equal to 11 2x 11 plus 15 ইফালে গলে minus 15 2x is equal to 15 11 গলে 4 ডাঙৰ minus minus 4 x is equal to কিমান হ'ব minus 4/2 2 ৰে 4 2 বাৰ আগত minus আছে minus 2 হৈ গল x ৰ ভ্যালু পালা minus 2 y ৰ ভ্যালু পালা কিমান 5 এটাকে x is equal to minus 2 আৰু y is equal to কিমান পালা 5 এতিয়া m ৰ মান উলিয়াব লাগে m ৰ মান উলিয়াব লাগে যদি y is equal to mx plus 3 হয় এতেকে y is equal to mx plus 3 এটো দিয়া আছে y ৰ ভ্যালু পালা 5 x ৰ ভ্যালু পালা -2 লাগে m ৰ মান m into x ৰ জায়গাত কিমান বহাবা -2 plus 3 ঠিক আছে 5 minus 2 m plus 3 plus 3 ইফালে আহিলে কিমান হ'ব 5 minus 3 minus 2 m 5 3 গল 2 ইফালে -2 m m ৰ মান লাগে ঠিক আছে ইফালে m আৰু -2 পূৰণ হৈ আছে ইফালে লিখিব হৰণ 2/-2 ঠিক আছে m ৰ ভ্যালু কিমান হ'ব 2 ৰে 2 একবাৰ আগত মাইনাস আছে সো m will be -1 ঠিক আছে এটাকে m ৰ মান কিমান হ'ব এটাকে y is equal to minus এটাকে y is equal to mx plus 3 সমীকৰণৰ বাবে m ৰ মান -1 হ'ব এটা ইন্টারেস্টিং কোয়েশ্চন আছিল স্ক্রিনশট লাগে যদি লৈ লোৱা অথবা যদি লিখি আছা মোৰ লগত একেলগে লিখি লোৱা ইয়াৰ পিছত আমি নেক্সট কোয়েশ্চনলৈকে গৈছো নেক্সট কোয়েশ্চন আমাৰ কথা প্ৰশ্ন আছে বৰ দৰকাৰী প্ৰশ্ন দেই এইখিনি আমাৰ কথা প্ৰশ্নবিলাক আমি সলভ কৰিব লাগিব বৰ দৰকাৰী যে তলৰ সমস্যাবোৰৰ ৰৈখিক সমীকৰণটোৰ গঠন কৰা আৰু প্ৰতিস্থাপন পদ্ধতিৰে হিয়তৰ সমাধান উলিওৱা এতিয়া কথা হ'ল চোৱা তোমালোকক এতিয়া ধৰি দিছে যে প্ৰতিস্থাপন পদ্ধতিৰে সমাধান উলিওৱা বুলি কিন্তু পৰীক্ষাত তোমালোকক ধৰি নিদিয়ে প্ৰতিস্থাপন পদ্ধতিৰে যে কৰিব লাগিব গোটেইকেইটা পদ্ধতি শিকি লোৱা প্ৰতিস্থাপন শিকা অপনয়ন শিকা তিৰ্যকৰণন শিকা শিকি পেলাই যোনটো সহজ লাগে তোমালোকে কোনটোৰে শিকি কৰিবা গম পাইছানে কোনো ধৰণৰ ধৰা বন্ধা নিয়ম নাই কৈছে যে তলৰ সমস্যাবোৰৰ ক্ষেত্ৰত ৰৈখিক সমীকৰণবোৰ গঠন কৰা প্ৰথমতে তেতিয়াহলে গোটেইকেইটাৰ ক্ষেত্ৰত ৰৈখিক সমীকৰণ কিছু গঠন কৰিব লাগিব মই ফাৰ্স্টটো কৰি দিছো চোৱা যে কি কৈছে যে দুটা সংখ্যাৰ পাৰ্থক্য 26 ঠিক আছে দুটা সংখ্যাৰ পাৰ্থক্য 26 এটা সংখ্যা আনটোৰ 3 গুণ হলে সংখ্যা দুটা উলিওৱা প্ৰথম কথা দুটা সংখ্যা বুলি কোৱাৰ লগে লগে মই ধৰিব লাগিব যে ধৰা হল সংখ্যা দুটা x আৰু y ধৰা হল সংখ্যা দুটা x and y 3 1 ধৰা হল সংখ্যা দুটা x আৰু y এতেকে প্ৰশ্ন মতে কি কৈছে সংখ্যা দুটাৰ পাৰ্থক্য 26 বুলি কৈছে ধৰি লোৱা এটা সংখ্যা x এটা y ধৰি ললো মই x টো y কে ডাঙৰ এটা এনেকে ধৰিছো যে x is greater than y x টো y কে ডাঙৰ বুলি ধৰিছো যদি পাৰ্থক্য কিবা এটা হয় ধৰি লোৱা দুটা সংখ্যাৰ মাজৰ পাৰ্থক্য 10 মানে এটা যদি 20 হয় আনটো 10 হ'ব হয়নে 20 - 10 = 10
পাইছানে বুজি? এনেকে কৰে মানে পাৰ্থক্য বুলি ক'লে সদায় মাইনাছৰ কথা কয়। গতিকে ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰি দিলে কিমান হ'ব? কিমান হ'ব? ডাঙৰটোৰ পৰা যেতিয়া সৰুটো মাইনাছ কৰি দিবা সেই পাৰ্থক্যৰ মানটো হ'ব। কিমান বুলি কৈছে পাৰ্থক্য? 26। এতেকে x মাইনাছ y ইজিকেলটো কিমান হ'ব? 26 হ'ব। ফাৰ্ষ্ট কণ্ডিশ্যনটো হৈ গ'ল। আকৌ কি বুলি কৈছে তোমাক? আকৌ কি বুলি কৈছে? আৰু ইয়াৰ পৰা তুমি কি উলিয়াই ল'ব পাৰা? x ৰ ভেলুটো উলিয়াই ল'ব পাৰা। x কিমান হ'ব? 26 মাইনাছ y টো ইফালে আহিলে প্লাছ y। এইটোক মই 1 নম্বৰ নাম দিছো। ঠিক আছে? আকৌ কি কৈছে? এটা সংখ্যা আনটোৰ 3 গুণ বুলি কৈছে যে one number is 3 times of the another number. এটা সংখ্যা আনটোৰ 3 গুণ। এটা সংখ্যা আনটোৰ 3 গুণ। কোনটো সংখ্যা আনটোৰ 3 গুণ হ'ব? যোনটো ডাঙৰ। হয় নে নহয়? ডাঙৰটোহে সৰুটোৰ কিমান গুণ হ'ব? 3 গুণ হ'ব। কৌ x ইজিকেল টু কিমান বুলি কৈছে? 3y বুলি কৈছে। বুজি পাইছানে? x ইজিকেল টু 3y। গতিকে এইটো যদি 2 নম্বৰ ইকুৱেশ্যন দিওঁ, এতেকে x ৰ মান 2 নং সমীকৰণত বহুৱাই পাওঁ যে 2 নং সমীকৰণত বহুৱাই পাওঁ যে বহুৱাই দিয়া x ৰ মান কিমান আছিলে? 26 প্লাছ y ইজিকেল টু কিমান? 3y। y টো এক সাইড কৰা। 3y প্লাছ y এইফালে গ'লে মাইনাছ y হ'ব, 2y হৈ যাব। y ৰ ভেলু কিমান হ'ব? 2 আৰু y পূৰণ হৈছে, এইফালে আহিলে কি হৈ যাব? হৰণ। হেন্স y ভেলু y ইজিকেল টু কিমান হ'ব? 2 ৰে 26ক 13 বাৰ। এটা সংখ্যা পাই গ'লো 13। এতেকে আনটো সংখ্যা কিমান হ'ব? এতেকে y ৰ মান 2 বা 3 বা সৰি 1 বা 2 যিকোনো এটাত বহুৱাই দিয়া। এতেকে 2 ত বহুৱাই দিম দিয়া। y ৰ মান 2 নং সমীকৰণত বহুৱাই পাওঁ যে 2 নং সমীকৰণত বহুৱাই দিয়া কিমান আছে? x ইজিকেল টু 3 ইনটু y। y ৰ জাগাত বহাই দিয়া 13। 3 ইনটু 13 কিমান? 39। ঠিক আছে? এতেকে এটা সংখ্যা পালা 39, এটা 13। এতেকে সংখ্যা দুটা 39 আৰু 13 মিলিছেনে? সংখ্যা দুটাৰ পাৰ্থক্য 26 বুলি কৈছিলে, মিলিছেনে চোৱা? 39 পৰা 13 মাইনাছ কৰি চোৱা। 9 3 গ'ল 6, 3 1 গ'ল 2। মিলিছে? আৰু এটা আনটোৰ 3 গুণ, 13 3 গুণ 39। মিলিছে? গতিকে অংকটো আমাৰ কৰাত শুদ্ধ হৈছে। বুজি পাইছা? নেক্সট কুৱেশ্যনলৈকে চোৱা। 3 1 হৈ গ'ল। 2 নম্বৰ চোৱা। দুটা সম্পূৰক কোণ, যাক ইংৰাজীত ছাপ্লিমেণ্টাৰী এংগল বুলি কোৱা হয়। দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি। ঠিক আছে? গতিকে কোণ দুটা নিৰ্ণয় কৰা। দুটা সম্পূৰক কোণ বুলি কোৱাৰ লগে লগে কোণ দুটাৰ যোগফল কিমান ডিগ্ৰী বুলি জানো মই? কোণ দুটাৰ যোগফল 180 ডিগ্ৰী হ'ব বুলি মই জানো। এটাকে ধৰা হ'ল কোণ দুটা x আৰু y। তুমি ধৰি ল'ব লাগিব যে কোণ দুটা কিমান x আৰু y বুলি। ধৰা হ'ল কোণ দুটা x আৰু y। কোণ দুটা কিমান? এটা x আৰু আন y। x আৰু y। বুজি পাইছানে যে কোণ দুটা কিমান? এটা x এটা y। যিহেতু ইহঁত সম্পূৰক, যিহেতু ইহঁত কি? সম্পূৰক কোণৰ মান কিমান ডিগ্ৰী? 180 ডিগ্ৰী। যিহেতু ইহঁত সম্পূৰক, এতেকে x প্লাছ y ইজিকেল টু কিমান হ'ব? 180 ডিগ্ৰী। পাইছা বুজি? এইটো হ'ল ফাৰ্ষ্ট ইকুৱেশ্যন আমাৰ ফাৰ্ষ্ট। আকৌ ছেকেণ্ডটোত কি কৈছে? আকৌ লগত কি কথা কৈছে চোৱা। দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি বুলি কৈছে। ধৰি ললো মই ডাঙৰটো x বুলি। ধৰি ললো মই ডাঙৰটো কিমান বুলি? x বুলি। এটা সৰুটোতকৈ কিমান বেছি? 18 বেছি। আকৌ x ইজিকেল টু y প্লাছ 18 হ'ব। হয়নে নহয়? y প্লাছ কিমান হ'ব? 18 হ'ব। এইটো হ'ল আমাৰ 2 নম্বৰ। এতেকে ইয়াত x ৰ ভেলু পায়ে গ'লো কিমান? y প্লাছ 18। এই ভেলুটো ক'ত বহাই দিয়া? 1 নম্বৰ ইকুৱেশ্যনত। এতেকে 2 ৰ পৰা x ৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ যে 1 নং সমীকৰণত বহুৱাই পাওঁ যে বহুৱাই দিয়া 1 নং সমীকৰণত কিমান আছে? x ৰ জাগাত y প্লাছ 18 ইজিকেল টু কিমান? 1 সৰি y প্লাছ 18 বহালো, প্লাছ y লিখিব লাগিব, প্লাছ y ইজিকেল টু কিমান? 180 ডিগ্ৰী। ঠিক আছে? y প্লাছ y ইয়াত দুটা বা 2y পাই গ'লো, প্লাছ 18 ডিগ্ৰী ইজিকেল টু 180 ডিগ্ৰী। 2y ইজিকেল টু 180 ডিগ্ৰী প্লাছ 18 ইফালে গ'লে মাইনাছ 18 ডিগ্ৰী। ঠিক আছে? গতিকে আমি 2y ইজিকেল টু কিমান পাম?
এইফালে 180 পৰা 18 গ'লে 162 ডিগ্ৰী। হেন্স y ইজ ইকুৱেল টু 2টো পূৰণ হৈ আছে, এইফালে আহিলে কি হ'ব হৰণ, 2ৰে 16 8 বাৰ 2ক 1 বাৰ, তো y ৰ ভেলু পালো 81 ডিগ্ৰী। এটা কোণ কিমান ডিগ্ৰী পালো 81 ডিগ্ৰী। এটাকে y ৰ মানটো আমি ক'ত বহাই দিম 2 নং সমীকৰণত। এটাকে y ৰ মান 2 নং সমীকৰণত বহুৱাই পাও যে কিমান হ'ব চোৱা, x ইজ ইকুৱেল টু কিমান আছে y প্লাছ 18, y প্লাছ 18 আছিলে, ঠিক আছে। তো y জেগাত কিমান বহাই দিয়া 81 ডিগ্ৰী, 81 ডিগ্ৰী। তো 8 একে 9, 8 একে 9, 99 ডিগ্ৰী। এটাকে কোণ দুটা 99 ডিগ্ৰী আৰু 81 ডিগ্ৰী। এতিয়া সম্পূৰ্ণ হৈছে নে নাই একবাৰ চেক কৰিছো। 99 আৰু 81 প্লাছ কৰি দিয়া, 9 একে 10 শূন্য 8 গ'লে 9 8 17 একে 18, 180 ডিগ্ৰী। মানে সম্পূৰ্ণ হৈছে, গতিকে আমাৰ অংকটো কৰাত কতো ভুল হোৱা নাই। বুজি পাইছা? নেক্সট কুৱেশ্যনলৈকে আমি আগবাঢ়িছো। নেক্সট কুৱেশ্যনটো আমাক কি দিছে চোৱা। 2টো হৈ গ'ল, 1 and 2 মই কৰি দিলো। নেক্সটটো মই হোমৱৰ্ক দিম, কিন্তু বনাই দিছো কুৱেশ্যনটো। এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকজনে 7খন বেট আৰু 6টা বল কিনে 3,800 টকাত। 7খন বেট আৰু 6টা বল কিনে 3,800 টকাত। পিছত তেওঁ 3খন বেট আৰু 5টা বল কিনে 1,750 টকাত। ঠিক আছে, পিছত তেওঁ কি কৰে 3খন বেট আৰু 5টা বল কিনে 1,750 টকাত। প্ৰতিখন বেট আৰু প্ৰতিটো বলৰ দামো দিছে। তেতিয়াহ'লে ধৰা হ'ল এখন বেটৰ দাম x টকা। ধৰিবা তুমি এনেকে যে এখন বেটৰ দাম আৰু এটা বলৰ দাম ঠিক আছে। তেতিয়াহ'লে তুমি ফাৰ্ষ্ট ইকুৱেশ্যনটো কি হ'ব চোৱা, 7খন বেট আৰু 6টা বল, গতিকে 7x plus 6y is equal to 3,800 টকাত কিনে এইটো হ'ব 3,800, এইটো হ'ব 1 নম্বৰ ইকুৱেশ্যন। 2 নম্বৰ ইকুৱেশ্যনটো কি হ'ব, 3খন বেট আৰু 5টা বল কিনে 1,750 টকাত। 3খন বেট 3x plus 5y 1,750 টকাত, এইটো হ'ব 2 নম্বৰ ইকুৱেশ্যন। তো এই দুটা তুমি সলভ কৰিবা, দেন x and y ৰ ভেলু পাই যাবা। x ৰ ভেলু এটা পাবা, y ৰ ভেলু এটা পাবা। এইটো সলভ কৰিবা, কৰি ধুনীয়াকে যদি পাৰা কবা যে ইমান ওলাইছে উত্তৰ নেক্সট ক্লাছত, আৰু যদি নোৱাৰা দেন কৈ দিবা যে আগৰ ক্লাছৰ হোমৱৰ্কটো পাৰা নাই, আমি তেতিয়া সলভ কৰিম। ঠিক আছে, এইটো তোমালোকৰ হোমৱৰ্ক থাকিল। নেক্সট কুৱেশ্যনলৈকে আমি আগবাঢ়িছো। চোৱা, এখন চহৰৰ টেক্সি ভাড়াত এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো লগ লাগি থাকে। 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া 105 টকা আৰু 15 কিলোমিটাৰ ভ্ৰমণৰ বাবে দিবলগীয়া ভাড়া 155 টকা। নিৰ্দিষ্ট আৰু প্ৰতি কিলোমিটাৰ ভাড়া ভ্ৰমণ এটাৰ ভাড়া কিমান? চোৱা, কাহিনীটো কি কৈছে চোৱা। মই তোমালোকক এটা এক্সাম্পল দিছো। ধৰি লোৱা তোমালোকে এখন গাড়ীত উঠিছা। গাড়ীত উঠাৰ পিছত এনেকুৱা এটা নিয়ম আছে, যে তুমি যদি 1 কিলোমিটাৰ যোৱা 10 টকা দিব লাগিব, 2 কিলোমিটাৰ যোৱা যদি 20 টকা, 3 কিলোমিটাৰ যদি 30 টকা, 10 কিলোমিটাৰ যদি 100 টকা। মানে নিয়মটো এইটো। কিন্তু গাড়ীখনত যদি উঠিছা এনেই, গাড়ীখন বোলে চলাই নাই, 50 টকা তুমি এক্সট্ৰাকে দিবই লাগিব। মানে এটা নিৰ্দিষ্ট ভাড়া আছে, এটা ফিক্স এমাউণ্ট এটা আছে। বুজি পাইছানে মই কি কৈছো? তুমি গাড়ীখনত উঠিছা, গাড়ীখন চলিছে নচলিছে এইটো পিছৰ কথা। গাড়ীখনত উঠাৰ বাবদ 50 টকা দিব লাগিব, আৰু তাৰ পিছত তুমি কিমান কিলোমিটাৰ গৈছা প্ৰতি কিলোমিটাৰৰ বাবদ 10 টকাকে দিব লাগিব। এইটো হৈছে কাহিনী। পাইছা বুজি কি কৈছো? গতিকে ইয়াত হ'ব কি চোৱা, এটা নিৰ্দিষ্ট ভাড়া থাকিব x টকা, তাৰ লগত অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো লগ লাগি থাকিব। 10 কিলোমিটাৰ দূৰত্বৰ বাবে 105 টকা, 15 কিলোমিটাৰ দূৰত্বৰ বাবে 155 টকা। মানে এনেকুৱা হ'ব চোৱা, মানে 4টো কৰি দিছো চোৱা। ধৰা হ'ল নিৰ্দিষ্ট ভাড়া x টকা, ধৰা হ'ল নিৰ্দিষ্ট ভাড়া x টকা, আৰু প্ৰতি কিলোমিটাৰ অতিৰিক্ত ভাড়া y টকা। এটাকে ফাৰ্ষ্ট কি কৈছে, 10 কিলোমিটাৰ যোৱাৰ কাৰণে তুমি কিমান দিব লাগিব বুলি কৈছে। 10 কিলোমিটাৰ যোৱাৰ বাবে তুমি কিমান দিব লাগিব বুলি কৈছে, তুমি দিব লাগিব 105 টকা। এটাকে প্ৰথম চৰ্ত মতে নিৰ্দিষ্ট ভাড়াটোতো থাকিবই, এইটো উঠাৰ বাবদ দিবই লাগিব। লগতে 10 কিলোমিটাৰ গৈছা, ইনটু মানে 10y is equal to কিমান 105। এইটো হ'ল 1 নম্বৰ ইকুৱেশ্যন। পাইছা বুজি কি কৈছো মই? এইটো 1 নম্বৰ ইকুৱেশ্যন। ছেকেণ্ড ইকুৱেশ্যনটোত কি কৈছে চোৱা,
15 কিলোমিটাৰ ভ্ৰমণৰ বাবে দিব লাগিব 155 টকা, মানে নিৰ্দিষ্ট ভাড়াটো থাকিবই লাগিব। আকৌ দ্বিতীয় চৰ্ত মতে নিৰ্দিষ্ট ভাড়াটো থাকিব x টকা, সেইটোৰ লগত কোনো প্ৰব্লেম নাই। নেক্সট 15 কিলোমিটাৰৰ বাবে 155 টকা, এইটো হ'ল 2 নম্বৰ ইকুৱেশ্যন। তেতিয়াহ'লে ইকুৱেশ্যন দুটা যিহেতু উলিয়াই দিছো, দুইটা ইকুৱেশ্যন তোমালোকে সলভ কৰিব পাৰিবা। x ৰ মান এটা পাবা আৰু y ৰ মান এটা পাবা। x ৰ মান যিমান পাবা সেইটো নিৰ্দিষ্ট ভাড়া হ'ব, y ৰ মান যিমান পাবা সেইটো অতিৰিক্ত ভাড়া হ'ব। লগতে এটা কণ্ডিশ্যন দিছে, x আৰু y উলিয়াই পেলাই তোমালোকক কৈছে যে 25 কিলোমিটাৰ দূৰত্ব ভ্ৰমণ কৰিবলগীয়া মানুহজনে কিমান ভাড়া দিব লাগিব। 25 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে কেনেকুৱা হ'ব কণ্ডিশ্যনটো চোৱা। x আৰু y টো উলিয়াবা, কিন্তু লাষ্টত কি কৰিবা চোৱা। 25 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া। কেনেকে উলিয়াবা? মানুহজনে 25 কিলোমিটাৰ যাব, সেইটো অতিৰিক্ত ভাড়া, কিন্তু অলৰেডি x এটা দিব লাগিব, x plus 25y। পাইছানে বুজি? x ৰ ভেলু যিমান ওলাই ইয়াত বহাই দিবা, 25 into y ৰ ভেলু যিমান ওলাই ইয়াত বহাই দিবা, যিমান হয় সেইটো হ'ব 25 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া। পাইছানে বুজি? যিহেতু মই ইকুৱেশ্যন দুটা উলিয়াই দিছো, একদম সহজভাৱে তোমালোকে গোটেইখিনি সমাধান কৰিব পাৰিবা। ঠিক আছে? 4ৰ বাকীখিনি মই প্ৰায়খিনি কৰিয়ে দিলো, অকণমান তোমালোকৰ হোমৱৰ্ক থাকিল। 5টো চোৱা। 5 নম্বৰ কুৱেশ্যনত কি দিয়া আছে যে এটা ভগ্নাংশত যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয়, তেন্তে ভগ্নাংশটো হয় 9/11। ঠিক আছে, বঢ়িয়া কুৱেশ্যন, ভগ্নাংশৰ কুৱেশ্যন কৰিব লাগিব। যে ধৰা হ'ল লব ইমান হৰ ইমান, ধৰা হ'ল লব 5 লব x আৰু হৰ y। এতেকে ভগ্নাংশটো কি হ'ব? এতেকে নিৰ্ণয় ভগ্নাংশটো কি হ'ব? লবটো সদায় ওপৰত থাকে, হৰটো ক'ত থাকে? তলত। ভগ্নাংশটো কিমান হ'ব? x/y। কি কৈছে এতিয়া চোৱা, যদি লব আৰু হৰ উভয়তে মানে দুইটাত যদি 2 যোগ কৰো, তেতিয়াহ'লে ভগ্নাংশটো হ'ব 9/11। যদি লব আৰু হৰ দুইটাতে 2 যোগ কৰো, এতিয়া প্ৰথম চৰ্ত মতে লব আৰু হৰ উভয়তে 2 যোগ কৰা, x plus y plus 2, তেতিয়াহ'লে ভগ্নাংশটো হ'ব 9/11। এতিয়া চোৱা, দুইফালে দুটা ভগ্নাংশ, যেতিয়া এনেকুৱা কণ্ডিশ্যন পোৱা দুইফালে দুটা ভগ্নাংশ মাজত সমান চিন, তেতিয়া কি কৰিব লাগে কাহিনীটো জানানে? তেতিয়া কৰিব লাগে ইয়াৰ লবেৰে ইয়াৰ হৰক পূৰণ, মানে a into d, মাজত সমান, ইয়াৰ হৰেৰে ইয়াৰ লবক পূৰণ, মানে b into c। ঠিক আছে, তেতিয়াহ'লে আমি 11ৰে পূৰণ কৰিম তাক x plus 2, 9ৰে পূৰণ কৰিম তাক y plus 2। 11x plus 11 দুগুণ 22, 9y plus 9 দুগুণ 18। ঠিক আছে, 11x plus 9y টো এইফালে লৈ আহিবা minus 9y, 18 plus 22 এইফালে লৈ যাবা -4। এইটো হ'ল এটা ইকুৱেশ্যন। মই ইকুৱেশ্যন দুটা ওলাই দিম, তাৰ পিছৰখিনি তোমালোকে নিজে কৰিব পাৰিবা। ঠিক আছে, 11x minus 9y is equal to -4। চবে বুজি পাইছা কেনেকে ওলাল? যে হৰ আৰু লব দুইটাতে আমি কিমান যোগ কৰি দিছো? 2 যোগ কৰি দিছো, দিয়াৰ লগে লগে আমাৰ 11x minus 9y is equal to -4। এইটো ফাৰ্ষ্ট ইকুৱেশ্যন ওলাল। নেক্সট কি কৈছে চোৱা আমাক, নেক্সট কৈছে যে তোমালোকে কিতাপত চোৱা, তলৰ ফালে শ্লাইডখন কিজানি দেখা নাই, কিতাপত কুৱেশ্যনটো চাই লোৱা। যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয়, এইবাৰ 3 যোগ কৰিছে, এইবাৰ হৰতো 3 যোগ, লবতো 3 যোগ, তেতিয়াহ'লে ভগ্নাংশটো পাও 5/6। যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয়, তেন্তে কি হয়? x plus 3 divided by y plus 3, তেতিয়াহ'লে ভগ্নাংশটো কিমান হয়? 5/6 হয় বুলি কৈছে। ওপৰত 5, তলত 6, তেতিয়া ভগ্নাংশটো কিমান হয় বুলি কৈছে? 5/6। এতিয়া 6 into x plus 3, 5 into y plus 3, 6x plus 6 3 গুণ 18, 5y plus 5 3 গুণ 15, 6x plus 5y টো ইফালে আহিলে -y plus 18 টো ইফালে গ'লে -3। এইটো 2 নম্বৰ ইকুৱেশ্যন। গতিকে এই দুটা ইকুৱেশ্যন যিহেতু মই উলিয়াই দিছো, এই দুটাৰ পৰা তোমালোকে সলভ কৰিবা, x কিমান হয়, y কিমান হয়। x যিমান হয় সেইটো হ'ব লব, y যিমান হয় সেইটো হ'ব হৰ, ভগ্নাংশটো লিখি দিবা এই ষ্ট্ৰাকচাৰ। ঠিক আছে?
প্ৰায়খিনি কৰি দিলো, জাষ্ট পিছৰ সলভখিনি তোমালোকে নিজে কৰিবা। লাষ্টৰ কুৱেশ্যনটো চোৱা, তোমালোকে মোষ্ট প্ৰবেবলি তাত দেখা নাই লাষ্টৰ কুৱেশ্যনটো। লাষ্টৰ কুৱেশ্যনটো চোৱা কি দিছে। আজিৰ পৰা 5 বছৰ পাছত, তোমালোকে কিতাপখন লৈ লোৱা চবে, মোৰ হাততো কিতাপখন আছে বাৰু। কি দিছে চোৱা, আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স পুত্ৰতকৈ 3 গুণ হ'ব। জেকব নামৰ এটা মানুহ আছে আৰু জেকবে ল'ৰাক কৈছে তাৰ বয়স পুত্ৰতকৈ 3 গুণ হ'ব। সাপোজ ইট ইজ জেকব, বাপেকৰ নাম জেকব, ঠিক আছে, জেকব, বাপেকৰ নাম ধৰি লৈছো আমি জেকব, আৰু এইটো জেকবৰ ল'ৰা, ঠিক আছে, এইটো জেকবৰ ল'ৰা, ঠিক আছে, এইটো জেকবৰ পুতেক। কি কৈছে যে আজিৰ পৰা 3 বছৰ পাছত জেকব মানে বাপেক পুতেকৰ কিমান গুণ হ'ব, 3 গুণ হ'ব। যে আজিৰ পৰা 3 গুণ পিছত যদি পুতেকৰ 10 বছৰ হয়, বাপেকৰ 3 গুণ হ'ব, মানে 10 3 গুণ 30 বছৰ হ'ব। বুজি পাইছানে? পুতেকৰ যদি 20 বছৰ হয়, বাপেকৰ 60 বছৰ হ'ব, মানে 3 গুণ হ'ব। আজি যদি পুতেকৰ বয়স X বছৰ হয়, বাপেকৰ কিমান হ'ব, Xৰ 3 গুণ হ'ব। বুজি পাইছানে সেই কাহিনীটো? গতিকে ধৰা হ'ল জেকবৰ বয়স, তো প্ৰথম মই ধৰিম, ধৰা হ'ল জেকবৰ বয়স, ধৰা হ'ল জেকবৰ বয়স X বছৰ আৰু পুতেকৰ বয়স, মানে এইটো বৰ্তমান দেই, এইটো বৰ্তমান বয়সটো মই ধৰি আছো। পুতেকৰ বয়স কিমান হ'ব, Y বছৰ। আজিৰ পৰা 3 বছৰ পিছত জেকবৰ বয়স পুতেকৰ 3 গুণ হ'ব। তো 3 বছৰ পিছত জেকবৰ বয়স কিমান হ'ব? আজি যদি তোমাৰ বয়স 16 বছৰ, 4 বছৰ পিছত তোমাৰ বয়স কিমান হ'ব? 16 যোগ 4 20 বছৰ হ'ব। গতিকে 3 বছৰ পিছত 3 বছৰ পিছত 3 বছৰ পিছত জেকবৰ বয়স কিমান হ'ব? আজি যদি X বছৰ, 3 বছৰ পিছত কিমান হ'ব? X + 3 বছৰ। আজি যদি পুতেকৰ বয়স X বছৰ হয়, 3 বছৰ পিছত পুতেকৰ বয়স কিমান হ'ব? Y + 3 বছৰ। গতিকে প্ৰশ্ন মতে কি কৈছে, এই 3 বছৰ পিছত জেকব পুতেকৰ 3 গুণ হ'ব, মানে X + 3 জেকবৰ বয়স 3 বছৰ পিছত, পুতেকৰ Y + 3 হ'ব 3 বছৰ পিছত, তাৰ কিমান গুণ হ'ব? 3 গুণ হ'ব বুলি কৈছে। তেতিয়াহ'লে সলভ কৰি ল'ব, X + 3 = 3Y + 3 3 গুণ 9। ঠিক আছে, তো Xৰ ভেলু কিমান হ'ব? ইফালে যদি 3Y + 9 - 3 কিমান হ'ব? +6। এইটো হ'ল 1 নম্বৰ ইকুৱেশ্যন, আমি Xৰ ভেলুটো উলিয়াই থৈ দিলো। ঠিক আছে, Xৰ ভেলুটো উলিয়াই থৈ দিলো। তাৰপিছত জেকবে কি কৈছে চোৱা, কৈছে যে 5 বছৰ আগতে জেকবৰ বয়স, 5 বছৰ আগত জেকবৰ বয়স পুত্ৰতকৈ 7 গুণ আছিল। 5 বছৰ আগত, এতিয়া আহিল 5 বছৰ আগত জেকবৰ বয়স কিমান আছিল? 5 বছৰ আগত আগুৱাই যাব মানে এতিয়া, ঠিক আছে। আজি যদি তোমাৰ 16 বছৰ হয়, 5 বছৰ আগত কিমান বয়স আছিল? 16 - 5 11 বছৰ, ঠিক আছে। 5 বছৰ আগত জেকবৰ বয়স কিমান আছিল? আজি X বছৰ, ঠিক আছে। 5 বছৰ আগত কিমান হ'ব? X - 5 বছৰ। আৰু পুতেকৰ বয়স কিমান হ'ব? Y - 5 বছৰ, ঠিক আছে। পুতেকৰ বয়স Y - 5 বছৰ হৈ গ'ল। গতিকে কিমান বুলি কৈছে? এতেকে প্ৰশ্ন মতে 5 বছৰ আগত জেকবৰ বয়সটো, অৰ্থাৎ X - 5 টো পুতেকৰ বয়সৰ 7 গুণ। 7 গুণ হ'লে 7 × Y - 5। পাইছানে বুজি? তো আমি যেতিয়া সলভ কৰিম, X - 5 = 7Y, 7 × 5 = 35, ঠিক আছে। তেতিয়াহ'লে X = কি? X - 7Y, এইফালে লৈ আহা, = কিমান হ'ল? -30। এতেকে এইটো যদি 2 নম্বৰ ইকুৱেশ্যন আমি দি দিওঁ, এই ইকুৱেশ্যনটোত 1ৰ পৰা Xৰ মান বহুৱাই পাওঁ যে, Xৰ মান বহুৱাই পাওঁ, 1ত Xৰ মান কিমান পাইছিলা? 1 নম্বৰ ইকুৱেশ্যনত Xৰ মান কিমান পাইছিলা চোৱা, 3Y + 6 বহুৱাই দিয়া ইয়াত, 3Y কিমান পাইছিলো? 3Y + 6 বহুৱাই দিলে হ'ল, 3Y + 6 - 7Y = -30। 3 ৰ পৰা 7 গ'লে -4Y + 6 টো এইফালে গ'লে -6, গতিকে -36। এইফালে মাইনাছ আছে, মাইনাছ মাইনাছ কেনচেল, Y = 36/4, 9 × 4 = 36, এতেকে Y = 9। ঠিক আছে, এতেকে Y ৰ ভেলুটো আমি ক'ত বহাই দিম? 1ত বহুৱাই দিম। এতেকে তেতিয়া জেকবৰ বয়স পাম। এতেকে Y ৰ মান 1ত বহুৱাই পাওঁ যে, 1ত বহুৱাই পাওঁ যে, Y ৰ মান 1ত বহুৱাই আমি কিমান পাম? 9 টো বহুৱাই দিব লাগিব 1ত। X = 3Y + 6।
3 into y এর ভ্যালু কিমান 9 plus 6 9 3 গুণ 27 plus 6 27 plus 6 কিমান 33 এতেকে x এর ভ্যালু কার আছিল জেকবৰ মান জেকবৰ বয়স কিমান 33 বছৰ আৰু পুতেকৰ বয়স কিমান 9 বছৰ ঠিক আছে জেকবৰ বয়স কিমান 33 ইয়ার্স আৰু পুতেকৰ বয়স কিমান 9 ইয়ার্স গতিকে আমি এটো পালো ঠিক আছে আমি এটো পালো কিন্তু এটা বস্তু আমাৰ হৈ গল আমি যেটো কোৱেশ্চন কৰিলো আমি এটো 3 বছৰ হিচাপত কৰিছিলো ঠিক আছে এটো আমাৰ এক্সট্ৰা কোৱেশ্চন হিচাপত আমি ধৰি থৈ দিলো এটো আমি 3 বছৰ হিচাপত কৰিছিলো 3 বছৰ এটো আমি 3 বছৰ হিচাপত কৰিছিলো প্ৰথম যেটো কোৱেশ্চন আছিল 5 বছৰ পিছত বুলি হেতু 3 বছৰ পিছত কৰিলো আৰু তোমালোকে 3 বছৰ পিছত আমি যেটো কোৱেশ্চন কৰিলো কিন্তু যদি 5 বছৰ পিছত হয় তেতিয়া উত্তৰ কেটা বেলেগ ওলাই যাব মই 5 to 3 বুলি কৰি পেলালো গটেইটো 3 কিন্তু যদি 5 হয় তেতিয়া হলে ফাৰ্স্ট ইকুৱেশন খিনি বদলি যাব কেনেকৈ হ'ব x + 5 = 3 গুণ হে আছিল ঠিক আছে কিন্তু 5 বছৰ পিছত কথা কৈছিল ঠিক আছে মানে এনেকৈ হ'ব x + 5 = 3 into y + 5 এইটো হ'ব আমাৰ মই পটককে কৰি দিছো চাই লোৱা 6 নম্বৰটো x + 5 = 3y + 15 এইটো হ'ব 1 নম্বৰ ইকুৱেশন তো x = কিমান হ'ব 3y + 5 টো এফালে গলে -5 গুটি 15 পাঁচ গলে 10 এইটো হ'ব আমাৰ 1 নম্বৰ ইকুৱেশন 2 নম্বৰটো সেম থাকিব 2 নম্বৰটো কি থাকিব সেম থাকিব 2 নম্বৰ ইকুৱেশনটো এইটোই থাকিব কিমান আছিলে 2 নম্বৰ ইকুৱেশনটো 7 - 3y = -30 7 2 নম্বৰ ইকুৱেশনটো সেম থাকিব 7 - 3y = x - 7y = 30 -30 x - 7y x - 7y = -30 এটো সেম থাকিব 2 নম্বৰ ইকুৱেশনটো ঠিক আছে 2 নম্বৰ ইকুৱেশনটো x - 7y = -30 এটা সেম থাকিব এতিয়া ইয়াত আমি 1 ৰ পৰা x ৰ মান বহুৱাই পাও x ৰ মান বহুৱাই পাও মানে মই যেটো কোৱেশ্চন কৰিলো এটো 3 বছৰ বুলি ভাবি পেলাই কৰি দিলো কিন্তু বাট হেতু হ'ব এটো 3 বছৰ হিচাপত আছিল এটো তুমি তোমালোকে 3 বছৰ বুলি এটা কোৱেশ্চন কৰিলো বা বেছি প্ৰেক্টিস হ'ব কিন্তু এটো 5 বছৰ আছিল ঠিক আছে 5 বছৰ পাছত বুলি আছিল 3 গুণ হে হ'ব বুলি কৈছিল কিন্তু 5 বছৰ পাছত তে x ৰ জাগাত বহুৱাই দিয়া এটো 3y + 10 - 7y = -30 ঠিক আছে গতিকে এটো হৈ গল -4y + 10 টো এফালে গলে -40 y - cancel y = 40/4 কিমান 10 বছৰ এটো হ'ব জেকবৰ পুতেকৰ বয়স এতে y ৰ মানটো y ৰ মান 1ত বহুৱাই পাও 1ত বহুৱাই পাও কিমান হ'ব x = 3 into y ৰ জাগাত কিমান হ'ব 10 + 10 10 3 গুণ 30 + 10 30 এ 10 হয় 40 এতেকে জেকবৰ বয়স 40 বছৰ আৰু পুতেকৰ বয়স 10 বছৰ ঠিক আছে জেকবৰ বয়স 40 পুতেকৰ বয়স 10 বছৰ আমি অনুশীলনী 3.3 গুটে হেক কৰিলো যিকেটা হোমৱৰ্ক থাকিল তোমালোকে ঘৰত কৰিবা ধুনীয়াকে ঠিক আছে যদি নোৱাৰা জনাই দিবা যে এইটো পাৰা নাই যদি নোৱাৰা তোমালোকে জনাই দিবা গতে প্ৰতিস্থাপন পদ্ধতি ইমানতে শেষ হ'ল প্ৰতিস্থাপন পদ্ধতিৰ আৰু বিশেষ নাই এইখিনি আছিল ইয়াৰ পাছত 3.4 অনুশীলনী আমি নেক্সট ক্লাছত অধ্যয়ন কৰিম হেতুত হ'ব আমাৰ অপনয়ন পদ্ধতি আৰু এইটো সবতকে বেছি সহজ পাই সবে আৰু মই ভাবো তোমালোকে যদি পৰীক্ষাত প্ৰশ্ন আহে এই পদ্ধতিটোৰে কৰিবা আগত যিকেইটা কথা প্ৰশ্ন পালা সেইকেইটা এবাৰ অপনয়ন পদ্ধতিত কৰি চাবাচোন পটককে হৈ যায় সহজত হৈ যায় ঠিক আছে 3.4 ত আমি অপনয়ন পদ্ধতি পঢ়িম প্ৰতিস্থাপন পদ্ধতি আমি যি ইমানতে শেষ কৰিলো এতিয়া লাষ্টত কথাটো হ'ল খুব ধুনীয়াকে তোমালোকক আমি পঢ়াই আছো এটাই বস্তু আশা কৰিছো তোমালোকৰ পৰা সামান্য এটা লাইক সামান্য এটা কমেন্ট আৰু অকনমান এটা শেয়াৰ কৰি দিয়া যদি বেয়া নোপোৱা আৰু যদি এতিয়াও আমাৰ এই কুহিপাত সায়েন্স নামৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰি ল'বা ঠিক আছে আগন্তুক ক্লাছত লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে ইমানতে আজি সামৰিছো চাই থাকিবা কুহিপাত সায়েন্স ধন্যবাদ